নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ADRE 2.0 ৰিজাল্ট অহাকালি ঘোষণা কৰিব আৰু ইতিমধ্যে অফিচিয়েল নোটিছ আহি গৈছে আৰু অফিচিয়েল নোটিছত সকলোখিনি উল্লেখ কৰিছে। কাট অফ অহাকালিয়েই ডিক্লেয়াৰ কৰিব, লগতে আপুনি কোৱালিফাই হৈছে নে নাই সেই বিষয়ে নিজেই লগ ইন কৰি চাব লাগিব। কোনো ধৰণৰ এক্সট্ৰা মেৰিট লিষ্ট প্ৰকাশ নকৰে তেনেকৈ আজিকালি। তো এই ক্ষেত্ৰত আপোনালোকৰ লগ ইন ID আৰু পাছৱৰ্ডটো লাগিব। সেইটো যদি পাহৰিছে কোনো প্ৰব্লেম নাই, আপোনালোকে ফৰগট পাছৱৰ্ড মাৰি সেইটো পুনৰ পাব পাৰিব। সেই সকলোবিলাক আমি আপোনালোকক দেখুৱাই যাম আৰু এই ভিডিঅ'টোত আজি যথেষ্টখিনি কথা আলোচনা কৰিম। প্ৰথমতে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন হৈছে যোৱাকালি আসাম গভৰ্ণমেণ্টৰ ৱেবছাইটত প্ৰকাশ কৰা অফিচিয়েল নোটিছ। assam.gov.in এই ৱেবছাইটত এই নোটিছখন প্ৰকাশ কৰিছে আৰু ইয়াতে কৈছে যে 7 মাৰ্চ 2025 তাৰিখে ক্লাছ 3 লগতে ক্লাছ 4ৰো ৰিজাল্ট ঘোষণা কৰিব দুটা ৱেবছাইটত, saitseva.online.org আৰু assam.gov.in এই ৱেবছাইটত। আৰু ইয়াত এটা কথা কৈছে যে ছাকচেছফুল কেণ্ডিডেট of the written examination will have to appear for the next level of test আৰু এই টেষ্টটো যিদিনা হ'ব সেইদিনাই আপোনাৰ ভেৰিফিকেশ্যন অফ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। তো এই ক্ষেত্ৰত আগতীয়াকৈ আপোনালোকক অকণমান তথ্য আমি দি থ'ম। ইয়াৰ আগৰবাৰ 2022ৰ ADREত কিদৰে এই প্ৰক্ৰিয়াবিলাক হৈছিলে, এই সকলোবিলাক প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকক এইখিনি আগতীয়াকৈ আমি জনাম। কাৰণ অহাকালি নোটিছ ৰিজাল্ট অহাৰ পিছত নোটিছ অহালৈকে আৰু কেইদিনমান সময় লাগি যাব পাৰে। সেইখিনি সময়তে আপোনালোকে বাকীখিনি, যেনে যদি স্কিল টেষ্টৰ ক্ষেত্ৰত কম্পিউটাৰ প্ৰেক্টিকেল হয়, তাতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, অফিচিয়েল চিলেবাছ যোৱাবাৰ কেনেকৈ দিছিলে, সেই সকলোবিলাক দেখুৱাই দিম। তো এতিয়া প্ৰথম কথা হৈছে, যিখিনি ক্লাছ 3 পোষ্ট হয়, ক্লাছ 3ত চাওক 3টা কেটেগৰীৰ পোষ্ট আছে। তো প্ৰথমতে গ্ৰেজুৱেট উইথ কম্পিউটাৰ, অনলি গ্ৰেজুৱেট, ড্ৰাইভাৰ আৰু একচুৱেলি যিটো হায়াৰ ছেকেণ্ডাৰী লেভেল সেইটো ক্লাছ 3তে পৰে, হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট। তো ইয়াতে 4টা ধৰিলোঁ, তাৰে ভিতৰত হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট, গ্ৰেজুৱেট উইথ কম্পিউটাৰ আৰু অনলি গ্ৰেজুৱেট, এই 3টা কেটেগৰীৰ পোষ্টৰ বাবে আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল দিব লাগিব। চাওক, অনলি গ্ৰেজুৱেট পোষ্টটো নামত অনলি গ্ৰেজুৱেটেই হয়, কিন্তু এই পোষ্টটোৰ বাবেও আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব, যিহেতু যোৱাবাৰ তেনেকুৱা হৈছিলে। চাওক, আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা নাথাকিব পাৰে, কিন্তু তথাপি আপুনি কম্পিউটাৰ প্ৰেক্টিকেল দিব লাগিব, বা যোৱাবাৰ সেইসকল কেণ্ডিডেটে দিব লগা হৈছিলে। HS লেভেলৰ পোষ্ট যিখিনি আছে সেইখিনিতো দিব লাগিবই লাগিব। তো ইয়াতে কি ধৰণৰ চিলেবাছ, সেই চিলেবাছবিলাক অকণমান বেলেগ বেলেগ কৰি দিছিলে এনে ক্ষেত্ৰত, যিহেতু আজিকালি বেছিক কম্পিউটাৰ সকলোৱে জনাটো প্ৰয়োজন, চাৰ্টিফিকেট নহ'লেও কম্পিউটাৰ জ্ঞান থকাটো প্ৰয়োজন। আৰু যিখিনি ক্লাছ 4 পোষ্ট, ক্লাছ 4 পোষ্টখিনিৰ বাবে অৰেল বা ভাইভা অনুষ্ঠিত হ'ব। মুখামুখিকৈ প্ৰশ্ন সুধিব আপোনালোকক। কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব সেই বিষয়ে আমি আপোনালোকক নেক্সট ভিডিঅ' বনাই আগবঢ়াম। আপোনালোকৰ এই ক্ষেত্ৰত সঁহাৰি লাগিব। আপোনালোকে যদি বিচাৰে তেনেহ'লে লাষ্ট ইয়াৰ ছাকচেছফুল কেণ্ডিডেট কেইজনমানৰ ডাইৰেক্ট ইণ্টাৰভিউ আপোনালোকক দেখুৱাই দিম। ডাইৰেক্ট ইণ্টাৰভিউ বুলি কওঁতে তেওঁলোকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ পাইছে ইণ্টাৰভিউটো দিব যাওঁতে, তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ মুখেৰে আপোনালোকে শুনিব পাব। তো এই দুটা কথা ক'লোঁ, বিশেষকৈ স্কিল হ'ব নে ভাইভা হ'ব, এই দুটা ক'লোঁ যোৱাবাৰৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি। এতিয়া ৰিজাল্টৰ লিংকবিলাক আপোনালোকে কিদৰে পাব। তো এয়া যোৱা বছৰৰ অৰ্থাৎ ADRE 1ৰ ৰিজাল্ট ঘোষণা কৰাৰ ৱেবছাইট, সেৱা অনলাইন ৱেবছাইটটোত ইয়াতে এই দুখন পেপাৰ, এই দুটা দিনৰ এক্সামৰ পেপাৰ 3, পেপাৰ 4, পেপাৰ 5ৰ ৰিজাল্টৰ লিংক চাওক। লিংক 1 লিংকটো এনেকৈ থাকিব আৰু এই লিংকত ক্লিক কৰি আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট বহুৱাই আপুনি নেক্সট লেভেলৰ বাবে কোৱালিফাই হৈছে নে নাই সেইটো গম পাব। তো আপুনি কোৱালিফাই হৈছে নে নাই তেনেকুৱাকৈ এখন PDF ডাউনলোড কৰি ল'ব পাৰিব, য'ত আপোনাৰ ৰোল নম্বৰ, এপ্লিকেশ্যন নম্বৰ, আপোনাৰ নাম, দেউতাৰ নাম, মাৰ নাম, জেণ্ডাৰ, এপ্লিকেণ্ট ডেট অফ বাৰ্থ, এই সকলোবিলাক থাকিব। আৰু ইয়াতে চাওক, যোৱা বছৰৰ এটা ৰিজাল্ট ছেট, ৰিমাৰ্ক ফৰ বেচেলৰ ডিগ্ৰী, অৰ্থাৎ যিটো অনলি গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট, তাতে এইজনৰ নট কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ফৰ বেচেলৰ ডিগ্ৰী, এইটোত কোৱালিফাই হোৱা নাই, কিন্তু নেক্সট যিটো বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ফৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, অৰ্থাৎ এই কেটেগৰীটোত পাছ কৰিছে। আৰু যদি আপুনি দুটা কেটেগৰীটো পাছ কৰে তেনেহ'লে দুটাও কোৱালিফাইড বুলি আহি যাব। আৰু কম্পিউটাৰ প্ৰেক্টিকেলৰ বাবে আমি ইতিমধ্যে PDF কোৰ্চ তথা ভিডিঅ' কোৰ্চ একেলগে প্ৰস্তুত কৰিছোঁ। মাত্ৰ 199 টকাত আপোনালোকে 50টাকৈ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ বাবে প্ৰশ্ন কাকত
কিনি ল'ব পাৰে প্ৰশ্ন কাকত বুলি কওঁতে প্ৰেক্টিচ সেট হয় তো ইয়াতে ৱৰ্ডৰ 30টা প্ৰশ্ন থাকিব কিদৰে প্ৰশ্ন আহিছিলে যোৱাবাৰ সেই পেটাৰ্নৰ ওপৰত ভিত্তি কৰি এই সকলোবিলাক প্ৰস্তুত কৰা হৈছে এক্সেলৰ 15টা থাকিব আৰু পাৱাৰ পইণ্টত 15টা তেনেকুৱা প্ৰশ্ন থাকিব যিখিনিৰ সমাধানো থাকিব সমাধানৰ বাবে এক্সট্ৰা সেট থাকিব 50টা পেপাৰ তাৰ 30টা ৱৰ্ড সলিউশন আৰু 15টা এক্সেল ফাইল য'ত সমাধান থাকিব আৰু 15টা পাৱাৰ পইণ্ট ফাইল ধুনীয়াকৈ সমাধান কৰা থাকিব লগতে এক্সেলৰ ফৰ্মুলাবিলাকৰ 85টা তেনেকুৱা ফাইল পাব য'ত এক্সেলৰ ফৰ্মুলাবিলাক সমাধান কৰাৰ ট্ৰিক আছে আৰু লাষ্ট ইয়াৰৰ পেপাৰ একচুয়ালি আনিব দিয়া নাছিলে তাৰ আগৰ যিমানবিলাক অসমৰ কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হৈ গৈছে তাৰে 12খন পেপাৰ আপোনালোকে ইয়াতে পাব যিটোৰ পৰা এটা ভাল আইডিয়া পাব আপোনালোকে এই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত প্ৰকৃততে কি আহে তো মাত্ৰ 199 টকাত আপোনালোকে এইখিনি কিনিব পাৰে আৰু যদি ভিডিও সলিউশনো বিচাৰে এইখিনি তেনেহলে 399 ত গোটেইখিনি কিনি ল'ব পাৰে তো আজি আমি এতিয়ালৈকে এইটো পাবলিশ কৰা নাই এটা কাৰণতে কাৰণ সকলো কেণ্ডিডেটে কোৱালিফাই নকৰা কেণ্ডিডেটে মিছামিছি কিনি ল'ব নালাগে অহাকালি আপোনাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত যদি আপুনি কোৱালিফাই হৈছে তেনেহলে আমাক হোৱাটসঅ্যাপ কৰিব 8638011830 এই নম্বৰত আমি তেতিয়া আপোনাক এই কোৰ্সটো প্ৰভাইড কৰিম আৰু আগন্তুক যিবিলাক এক্সাম আহি আছে ডিএমই বা তেনেকুৱা তাৰ বাবে অসমীয়া ইংৰাজী মাধ্যমৰ পিডিএফ আপোনালোকে আমাৰ পৰা কিনি ল'ব পাৰে ডেসক্ৰিপচনত লিংক দি দিছো তো এতিয়া যোৱা বছৰ কাট অফ লিষ্ট এখন মই আপোনালোকক দেখুৱাও বিশেষকৈ হায়াৰ সেকেন্ডাৰী লেভেল তেতিয়া পেপাৰ 3 পৰিছিল এইটো কিন্তু এইবাৰ অকনমান হালহলনি হৈছে এই পেপাৰ 3 পেপাৰ 2 তেনেকুৱা ধৰণৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টত দুটা ক্যাটাগৰী আছিল অনলি হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী সায়েন্স সিস্টেমৰ খিনিৰ বেলেগকৈ তো হায়াৰ সেকেন্ডাৰী লেভেলৰ অকল জেনেৰেল খিনি মই আপোনালোকক জনাম যিটো জেনেৰেল ক্যান্ডিডেট 123 কাট অফ হৈছিল এই পেপাৰখনত তো যথেষ্ট গৈছিল একচুয়ালি কাট অফটো আৰু যিটো পেপাৰ 4 আছিল যোৱাবাৰ যিটো এইবাৰ আমি পেপাৰ 3 বুলিও ক'ব পাৰো অনলি বেচেলৰ ডিগ্ৰী য'ত কম্পিউটাৰ ডিপ্লোমা নালাগে সেই পোষ্টত 175 ৰ ভিতৰত 147 কাট অফ গৈছিল অৰ্থাৎ যথেষ্ট হাই গৈছিল কিয়নো যোৱা বছৰ নিগেটিভ মাৰ্ক নাছিলে কিন্তু এইবাৰ নিগেটিভ মাৰ্কিং আছে তো তেনে ক্ষেত্ৰত এইবাৰ কাট অফ কমিব যথেষ্ট কমিব আপোনালোকে নিশ্চিন্ত থাকক কিন্তু তথাপি ইমান বেছি কমিব বুলিও ক'ব নোৱাৰি কাৰণ যোৱা বছৰ আছিল 25000 পোষ্ট এইবাৰ 12000 আধা পোষ্টে কমি গৈছে তো তেনে ক্ষেত্ৰত 1:2 ৰেশিওত ক্যান্ডিডেট আনিলে পৰিমাণটো কমি যাব প্ৰায় 25000 মান ক্যান্ডিডেটেহে কোৱালিফাই কৰিব গোটেইখিনি পোষ্ট মিলাই তো তেনে ক্ষেত্ৰত কাট অফটো 120 ৰ পৰা 140 মানৰ ভিতৰত থাকি যাব বুলি আমি আশা কৰিছো আৰু আপোনালোকেও যদি এইখিনি মানৰ ভিতৰত পাইছে ওএমআৰ সেট চেক কৰি তেনেহলে নিশ্চিন্ত থাকিব পাৰে তো ঠিক তেনেকৈ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এইটোত কাট অফটো কমিবই তো 126 যোৱাবাৰ গৈছিল এইবাৰ মেবি 100 ৰ পৰা 120 বা কিবা কাৰণত বেছি হ'ব পাৰে হেতু পিছৰ কথা কিন্তু তথাপি আমাৰ যেটো এক্সপেক্টেশন হেতু আপোনালোকক জনালো তো এই ক্ষেত্ৰত আপোনালোকে কমেন্ট কৰিব পাৰে বাকি বিলাকৰো কাট অফ আমি লাহে লাহে আলোচনা কৰিম এতিয়া নেক্সট এটা ডাঙৰ পইণ্ট হৈছে স্কিল টেষ্ট বা ভাইভা কোড অনুষ্ঠিত হ'ব সক স্কিল টেষ্ট বা ভাইভা সেন্ট্ৰেলি গুৱাহাটীত অনুষ্ঠিত হৈছে যোৱা বছৰ সকলোৱে গুৱাহাটীত আহি এই স্কিল টেষ্ট বা ভাইভা দিব লগা হৈছে আৰু এই ক্ষেত্ৰত আপোনালোকে সকলো বিলাক ডকুমেন্টছ আনিব লাগিব কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্টৰ কাৰণে বা ভাইভাৰ বাবে এখন নতুন এডমিট প্ৰকাশ পাব সেইখন আনিব লাগিব আপোনালোকে ৰিসেন্ট পাসপোৰ্ট ফটো আনিব লাগিব সকলো বিলাক ডকুমেন্টছৰ অৰিজিনাল কপি লগত জেৰক্স কপিও আনিব লাগিব হেতু মনত ৰাখিব জেৰক্স কপিও লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট বা ডিপ্লোমা যি আছে সকলো বিলাক আনিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিবই লাগিব আৰু আপুনি যদি আপডেট কৰা নাই হেহতিয়াকৈ ফেব্ৰুৱাৰী মেবি ডিসেম্বৰ মাহৰ ভিতৰত যদি আপডেট কৰা নাই আকৌ এবাৰ আপডেট কৰি ল'ব হেতু বেছি সময়ৰ কাম নহয় ঠিক তেনেকৈ কাষ্ট সাৰ্টিফিকেট পিডব্লিউডি যদি তেনেকুৱা সাৰ্টিফিকেট তো আৰু বাকি এই ডকুমেন্টছ বিলাকৰ লিষ্ট আছিল যোৱা বছৰৰ এইখন লিষ্ট এই লিষ্ট একেই থাকিব ডকুমেন্টছ হেইবিলাকে আমাক যেহেতু লাগিব তো ইয়াতে আৰু এটা মন কৰক আপোনাৰ যিখন এপ্লিকেশন ফৰ্ম আছিল এপ্লাই কৰোতে প্ৰথম একনলেজমেন্ট বুলি ক'ব পাৰো সেইখনো লাগিব তাৰোপৰি ৰিটেন টেষ্টৰ এডমিটখন যদি আছে সেইখনো সংগ্ৰহ কৰি ল'ব অথবা এতিয়াও যদি লিংক আমাৰ এছএলপিআৰবিৰ এছএলআৰচিৰ ৱেবসাইটত এক্টিভ হৈছে আপোনালোকে ডাউনলোড কৰি হলেও লৈ ল'ব সেইখনৰ প্ৰয়োজন হ'ব আৰু স্কিল টেষ্ট দি বা ভাইভা দি যিখন এডমিট আপুনি লৈ যাব সেইখন নেহেৰুৱাব কোনো ডকুমেন্টছ আপোনালোকে যে নেহেৰুৱাই হেতু অলপমান সিনসিয়াৰ হৈ থকাটো উচিত তো কম্পিউটাৰ টেষ্ট কোনে দিব লাগিব হেতু বহুতে প্ৰশ্ন কৰি আছে যেহেতু কিছুমানৰ কম্পিউটাৰ ডিপ্লোমা নাই অনলি গ্ৰেজুৱেট পোষ্টত এপ্লাই কৰিছে তো তেনে বিলাকে দিব লাগিব ইয়াতে ক্যাটাগৰী 1 ত ৰাখিছে এইচএস লেভেলৰ খিনি ক্যাটাগৰী 2 ত বেচেলৰ ডিগ্ৰী যিখিনি অনলি বেচেলৰ ডিগ্ৰী বুলি কৈছো স্যাৰ কম্পিউটাৰ ডিপ্লোমা নহলে এপ্লাই কৰিব পাৰে আৰু ক্যাটাগৰী 3 ত কম্পিউটাৰ ডিপ্লোমা থকা সকলৰ
ৰাখিছে আৰু এই সকলোবিলাকৰ সিলেবাসো প্ৰকাশ কৰিছিলে এই সিলেবাসো মই আপোনালোকক দেখুৱাম নেক্সট এটা ভিডিঅত এতিয়া আপোনালোকক এটা কথা জানো এই স্কিল টেষ্টৰ বাবে কিমান সময় পাব বা কিমান দিনলৈকে এই স্কিল টেষ্ট হ'ব পাৰে তো যোৱা বছৰৰ কথা বেলেগ আছিলে প্ৰায় 13,000 অলপ কম আছিলে মেবি ক্লাছ 3 পোষ্টৰ কাৰণ ক্লাছ 4 পোষ্টটো বেছি আছিলে 10,000 to 12,000 তেনেকুৱা পোষ্ট আছিলে তো সেইখিনিৰ দুগুণ অৰ্থাৎ প্ৰায় 20,000 25,000 কেণ্ডিডেটে স্কিল টেষ্ট দিব লগা হৈছিলে আৰু সেই স্কিল টেষ্টৰ টাইমিং চাওক আপোনালোকক ইয়াতে 45 মিনিটকৈ সময় দিছিলে ইয়াতে কেইটা দিন সময় দিছে আপোনালোকে চাই লওক 8 দিনত এই গোটেইখিনি পোষ্টৰ যিমান কেণ্ডিডেটে কোৱালিফাই হৈছিলে সকলোবিলাকৰ স্কিল টেষ্ট কমপ্লিট হৈ গৈছিলে আৰু ইয়াতে টাইমিং দি দিছিলে তো 9টা 30ৰ পৰা 10টা 15 লৈকে বা 12টাৰ পৰা 12টা 45 2টা 45ৰ পৰা 3টা 30 এনেকৈ দিনত 3টা শিফটত স্কিল টেষ্ট অনুষ্ঠিত হৈছিলে কেটেগৰী 3 যেটো গ্ৰেজুৱেচন উইথ কম্পিউটাৰ আটাইতকৈ বেছি পোষ্ট আছিলে সেই কাৰণে এইখিনিৰ টাইম বেছি হৈছে অৰ্থাৎ বেছি দিন সময় লৈছে কেটেগৰী 1ৰো অকনমান বেছি টাইম লৈছে কাৰণ হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টটো অকনমান বেছি আছিলে আৰু কেটেগৰী 2 ৰাখিছিলে ইয়াতে অনলি গ্ৰেজুৱেট তো ইয়াতে কেণ্ডিডেট কম আছে তো এইখিনি দুদিন মানে ইয়াতে এদিনৰ দুটা শিফটতে কমপ্লিট হৈ গৈছিলে আৰু এইবিলাক হৈছে সিলেবাস এই সিলেবাস বিলাক আপোনালোকক কালি পৰহিৰ ভিতৰত ডিটেইল আলোচনা কৰি দেখুৱাই দিম আমি আপোনালোকক এই ভিডিঅ'ত যিখিনি দেখুৱাইছো এই সকলোবিলাক যোৱা বছৰৰ সিলেকশন প্ৰক্ৰিয়াৰ ওপৰত যিবোৰ নোটিছ প্ৰকাশ হৈছিলে সেইবিলাক দেখুৱাইছো আৰু সেইবিলাকৰে আপডেট ৰূপ এটা এইবাৰ আহিছে টাইম হলনি হৈছে তেনেকুৱা হৈছে বা কিছু পৰিমাণে হলনি কৰিছে তো কম্পিউটাৰ স্কিল টেষ্টৰ সিলেবাস মেবি এইটোৱে হ'ব কাৰণ ইয়াতকৈ বেছি হাই লেভেলৰ দিলে কেণ্ডিডেটৰ অসুবিধা হ'ব আৰু যিখিনি কেণ্ডিডেটৰ কম্পিউটাৰ ডিপ্লোমা আসলতে নাই অনলি গ্ৰেজুৱেট পোষ্টত এপ্লাই কৰিছিলে বা হায়াৰ সেকেন্ডাৰীটো তেনেকুৱা হৈছে তো তেওঁলোকে ভয় খাব নালাগে যথেষ্ট ইজি প্ৰশ্ন তেওঁলোকৰ বাবে দিব তেওঁলোকৰ বাবে সিলেবাসটো অকনমান মিডিয়াম লেভেলৰ বা তাতোকৈ ইজি লেভেলৰ হৈ যায় ইয়াতে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ